তদন্ত কৰক গুৱাহাটীত খোৱা পানীৰ জলবোমা যি বিস্ফোৰিত হৈ নিৰীহ মানুহৰ মৃত্যু হৈছে তাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰক বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰক বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰক বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰক স্মাৰ্ট মিটাৰ আঁকোৱা দূৰ কৰি জনসাধাৰণক সকাহ দিয়ক স্মাৰ্ট মিটাৰ আঁকোৱা দূৰ কৰি জনসাধাৰণক সকাহ দিয়ক আজি আমি গুৱাহাটী মহানগৰ ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ তৰফৰ পৰা গুৱাহাটী মহানগৰীৰ মূল তিনিটা সমস্যা লৈ ৰাইজৰ সমস্যা লৈ আমি আজি ইয়াত অৱস্থান ধৰ্মঘট পালন কৰিবলৈ ওলাইছোঁ 11 বজাৰ পৰা 1 বজালৈ আমি অৱস্থান ধৰ্মঘট পালন কৰিম আমাৰ মূল দাবীকেইটা হৈছে বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰি জনসাধাৰণক সকাহ দিব লাগে 2 নম্বৰতে বিদ্যুৎ বিভাগে যি স্মাৰ্ট মিটাৰ বহুৱাই ৰাইজক জলাকলা খুৱাইছে স্মাৰ্ট মিটাৰৰ নামত ৰাইজক হাৰাশাস্তি কৰিছে তাৰ এই আফৱাহবিলাক দূৰ কৰি নিৰাময় কৰক নহলে পুৰণা ব্যৱস্থা বাহাল ৰাখি জনসাধাৰণক সকাহ দিয়ক আৰু গুৱাহাটীৰ খোৱা পানীৰ সমস্যা সমাধানৰ নামত যি নিম্নমানৰ কাম কৰি ইতিমধ্যে আপোনালোকে গম পাইছে যে ইতিমধ্যে জল বিস্ফোৰণ হৈ নিৰীহ মানুহৰ মৃত্যু পৰ্যন্ত বৰণ কৰিবলগীয়া হৈছে এই গোটেই কথাখিনিৰ উচ্চ পৰ্যায়ৰ এটা ন্যায়িক তদন্তৰ দাবীত আজি আমি ইয়াত সমবেত হৈ এনচিপি দলৰ গুৱাহাটী মহানগৰ শাখাৰ উদ্যোগত আমি সমবেত হৈ ইয়াত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ ওলাইছোঁ গতিকে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ 100 সমস্যাটো আছেই কিন্তু গুৱাহাটীৰ এই মূল সমস্যাকেইটা তেওঁলোকে সমাধানত গুৰুত্ব দিব লাগে কিয়নো অসমতেই বিদ্যুতৰ যি মাচুল সকলোতকৈ উচ্চ হাৰত জনসাধাৰণৰ পৰা লৈ আছে আপোনালোকে দেখিছে যে বিদ্যুৎ কোম্পানীবিলাকৰ পৰা 7 পৰা 10 টকা পাৰ ইউনিট পৰ্যন্ত চৰকাৰে কিনি আমাক বিদ্যুৎ যোগানৰ নামত আকৌ জনসাধাৰণৰ পৰা সেই টকাটো উলিয়াই জনসাধাৰণক মাধমাৰ খুদাইছে কিন্তু অন্য ৰাজ্যত আপোনালোকে চাওক কম পইচাত মানে 7 টকা নে 5 টকা দৰত হয়তো অন্য ৰাজ্যবিলাকে কোম্পানীবিলাকৰ পৰা বিদ্যুৎ লৈ যোগান ধৰি সস্তাতে ৰাইজক সকাহ দি থকা আমি পঢ়িবলৈ পাইছোঁ পেপাৰে পত্ৰই গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে উচ্চ হাৰত বিদ্যুৎ নিকিনি আমি আৰু এটা দাবী আছে যে আমাৰ ইয়াতে থলুৱাভাৱে যেনে কপিলী জলত বিদ্যুৎ প্ৰকল্প বা আমাৰ নামৰূপ থাৰ্মেল প্ৰজেক্ট আছে এই সকলোখিনিৰ পৰা বিদ্যুৎ উৎপাদন কৰি ৰাইজক সকাহ দিব পাৰে কিন্তু তেওঁলোকে সেইটো নকৰে গতিকে আমি জনসাধাৰণৰ সকাহ দিব পৰাকৈ এই কল্যাণকামী যদি ৰাষ্ট্ৰত চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম নকৰে তেতিয়াহ'লে আমি তাৰ বিপক্ষে মাত মাতিবলৈ আমি জনসাধাৰণক সজাগ কৰিছোঁ আৰু জনসাধাৰণক সজাগ কৰি আমি এই চৰকাৰৰ যি ফেচিবাদী যে জনবিৰোধী নীতি এই নীতিৰ সম্পূৰ্ণ আমি বিৰোধিতা কৰি জনসাধাৰণৰ ইয়াৰ আগন্তুক দিনত প্ৰত্যুত্তৰ দিব বুলি আশা কৰি আমি আজি জনসাধাৰণক সমবেত কৰি এই কাৰ্যসূচী হাতত লৈছোঁ ধন্যবাদ